ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকত অভিনয় কৰা অমৰ আচলতে কোন হয়, ক'ত ঘৰ, তেখেতৰ শিক্ষাগত অৰ্হতা কিমান, আপোনালোকক সবিশেষ জনাম আজি এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়োঁ। হয়, ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকত অমৰৰ চৰিত্ৰত অভিনয় কৰা জনপ্ৰিয় অভিনেতাজনৰ প্ৰকৃত নাম হৈছে নিশান্ত মহন্ত। তেখেতৰ জন্মস্থান হৈছে গুৱাহাটীত। জনপ্ৰিয় অভিনেতা নিশান্ত মহন্তৰ পৰিয়ালত আছে মাক, দেউতাক আৰু তেওঁ। তেখেতৰ দেউতাকৰ নাম হ'ল হেমন্ত মহন্ত আৰু মাকৰ নাম হ'ল জুৰি মহন্ত। জনপ্ৰিয় অভিনেতাজন এজন অভিনেতা হোৱাৰ উপৰিও তেওঁ এজন প্ৰযোজক। জনপ্ৰিয় অভিনেতাজনৰ শিক্ষাগত অৰ্হতা বিষয়ে যদি আমি চাবলৈ যাওঁ, তেখেতে কলেজীয়া শিক্ষা সমাপ্ত কৰিছে মুম্বাইত। জনপ্ৰিয় অভিনেতাগৰাকীয়ে অভিনয় কৰা আৰু এখন অসমীয়া ধাৰাবাহিকৰ নাম আছিল কহুঁৱা বনৰ চাহ। এই ধাৰাবাহিকখনত তেওঁ নীলৰ চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। তাৰ পাছতেই তেওঁ সূৰুযমুখী ধাৰাবাহিকখনত অমৰৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। বন্ধু বান্ধৱীসকল, আপোনালোকে সূৰুযমুখী ধাৰাবাহিকত অভিনয় কৰা অমৰ ওৰফে নিশান্ত মহন্তৰ অভিনয় চাই কেনে পাইছে নিশ্চয় এটি কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়েই। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ।